হাই এভৰিৱান। লাষ্ট মাহত আমি হায়দৰাবাদ গৈছিলোঁ। মই আমাৰ অফিচৰে কলিগ এজন তাক লৈ গৈছিলোঁ। তাৰ অকণ গেছৰ প্ৰব্লেম হৈছিলে, চ' আজি দেখাব যায় তো লৈ গ'লোঁ মই। যাওঁতে আমি ট্ৰেইনত গৈছিলোঁ, যিহেতু ট্ৰেইনখন 12 ঘণ্টা লেট আছিলে। গৈ পোৱালৈকে 26 ঘণ্টা লেট ট্ৰেইনখন হায়দৰাবাদলৈকে, ডাইৰেক্ট ট্ৰেইন আছিলে। চ' খোৱা বোৱা বহুত কষ্ট পাইছোঁ। যি নহওক বাৰু গৈ কিবাকৈ হায়দৰাবাদ পালোঁ, বেমাৰ চেমাৰ দেখালোঁ। দেখাই মেলি আমি এখন ওলাই গ'লোঁ ফুৰিবলৈনো ক'ত যাম, টাইমো হাতত বেছি নাছিলে। তো ওচৰতে থকা চাৰমিনাৰলৈকে গ'লোঁ। চাৰমিনাৰ গৈ মই আগতে গৈছোঁ বাৰু, এবাৰ দেখি আহিছোঁ, চাই আহিছোঁ। তো ভাবিলোঁ ইয়াকো লৈ যাওঁ এবাৰ, যিহেতু যোৱা হৈছে, যিহেতু এবাৰ ওচৰে পাঁজৰে থকা ঠাইখিনি চাব লাগে। খুবেই এটা ভাল লাগে গৈ। মানুহ বহুত, বজাৰ আছে আৰু মানুহ চানুহ বহুত হয় তাত গৈ। এই পাৰবোৰ দেখিছেনে, এনি টাইম সিহঁত তাতেই থাকে। সিহঁতক তাত দিব লাগে খাবলৈ, ধুনীয়াকৈ থাকে। ওচৰত গ'লেও সিহঁত উৰি নাযায়। তো খুবেই ভাল লাগে, এটা পুৰণি হেৰি আৰু দেখিবলৈ। চাৰমিনাৰ গ'লোঁ, বজাৰ চালোঁ, সি কিবা কিবি কিনিলে। আৰু চবতকৈ ডাঙৰ কথা, তাত এখন চাহৰ দোকান আছে, য'ত মই লাষ্ট টাইম যাওঁতেও খাইছিলোঁ। এইবাৰ দোকানখন বিচাৰি গৈছোঁ দেই, কাৰণ মই লাষ্ট টাইম চাহ খোৱা দোকানখনত এই চাহকাপ আজিও যেন জিভাত লাগি আছিলে। আজিলৈ বাই বাই।